ইণ্ডাছ ৱাটাৰ ট্ৰিটি অৰ্থাৎ সিন্ধু জলচুক্তি খুবেই এটা স্পৰ্শকাতৰ বিষয় আৰু খুবেই চৰ্চিত বিষয় এইকেইদিনত, কিয়নো পেহেলগামৰ যিটো নাৰকীয় হত্যাকাণ্ড হ'ল তাৰ পাছত সিন্ধু জলচুক্তি সম্পূৰ্ণৰূপে ছাছপেণ্ডেড কৰা হ'ল, মানে বন্ধ কৰি দিয়া হ'ল। এটা কথা হ'ল, এই সিন্ধু জলচুক্তি কি হয়, আচলতে ইণ্ডাছ ৱাটাৰ ট্ৰিটি কি হয়, কেতিয়া হৈছিল, এই গোটেই বিষয়বস্তুটো লৈ প্ৰতিযোগিতামূলক পৰীক্ষাত যিসকলে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ বাবেও খুবেই ইম্পৰ্টেণ্ট হ'ব ভিডিঅ'টোলৈ আগবঢ়াৰ আগত সকলোকে অনুৰোধ কৰিম, যদি ভাল পাইছে চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত লাইক এটা কৰিবলৈ নাপাহৰিব। যদি আনৰ সহায় হয় বুলি ভাবে তেতিয়াহ'লে শ্বেয়াৰ এটা কৰিব। আশা কৰোঁ এনে যদি কৰে নিশ্চয় মোৰ মনটোৱে ভাল পাব যে আপোনালোকৰ উপকাৰ হৈছে বুলি গম পাম। যি কি নহওক, আহক এতিয়া ইণ্ডাছ ৱাটাৰ ট্ৰিটি বা সিন্ধু জলচুক্তিৰ বিষয়ে আলোচনা কৰোঁ। সিন্ধু নদী, আচলতে সিন্ধু নদীৰ উৎপত্তি হৈছে তিব্বত আৰু আমাৰ ভাৰতবৰ্ষৰ মাজেৰে গৈ পাকিস্তানত প্ৰৱেশ কৰিছে। সিন্ধু আৰু তাৰ যিসকল শাখা নদী সেইসকলক লৈ এই সিন্ধু জলচুক্তিখন তৈয়াৰ কৰা হৈছে। এই সিন্ধু জলচুক্তিখন সম্পাদিত হৈছিল 1960 চনৰ 19 ছেপ্টেম্বৰত। হয়, 1960 চনৰ 19 ছেপ্টেম্বৰত কৰাচীত এই সিন্ধু জলচুক্তি স্বাক্ষৰিত হৈছিল। সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু আৰু সেই সময়ৰ পাকিস্তানৰ যি প্ৰেছিডেণ্ট আয়ুব খানৰ মাজত, আৰু এই ক্ষেত্ৰত মধ্যস্থতা কৰিছিল ৱৰ্ল্ড বেংকে, বিশ্ব বেংকে। এটা কথা হ'ল, এই জলচুক্তিখন কি, এই জলচুক্তিখনৰ অন্তৰালত কি উদ্দেশ্য আছে, এই গোটেই কথাখিনি মই আলোচনা কৰিম। তাৰ আগতে কৈ লওঁ, আচলতে এই জলচুক্তিখন হোৱাৰ পৰা এতিয়ালৈকে যোৱা যিটো 23 এপ্ৰিলত ঘটনা ঘটিলে, 22 এপ্ৰিলত পেহেলগামৰ যি ঘটনা, 23 এপ্ৰিলৰ দিনাখন সিদ্ধান্ত লৈছে, সেই দিনটোলৈকে এই জলচুক্তিখন কিন্তু কোনোদিন ছাছপেণ্ডেড হোৱা নাছিল বা বাতিল হোৱা নাছিল। কিয় বাতিল হ'ল সকলোৱে গম পায়। এতিয়া আহোঁ এই জলচুক্তিখনৰ আঁৰত কি লুকাই আছে। নিশ্চয় এই জলচুক্তিখন যদি বাতিল হয় পাকিস্তান মৰুভূমিলৈ ৰূপান্তৰিত হ'ব নেকি? কেৱল সেয়াই নহয়, পাকিস্তানক সম্পূৰ্ণৰূপে শেষ কৰি দিব পৰা যাব নেকি এই জলচুক্তি বাতিলৰ জৰিয়তে? সম্পূৰ্ণ মই আপোনাক এই ভিডিঅ'টোত বৰ্ণনা কৰি আছোঁ। আপোনালোকে তাৰ আগতে এখন ফটো চাই লওক। এই ফটোখন হৈছে সিন্ধু আৰু তাৰ যিসকল শাখা নদী তাৰ ফটো। এই জলচুক্তি অনুসৰি যিকেইখন ইষ্টাৰ্ণ ৰিভাৰ্ছ, বিচ, ৰবি আৰু সুটলেজ ইণ্ডিয়াৰ মাজেদি গৈছে, আচলতে গোটেইকেইখন ৰিভাৰে ইণ্ডিয়াৰ মাজেদি গৈছে। এই বিশেষকৈ বিচ, ৰবি আৰু সুটলেজক ক্ষেত্ৰত সম্পূৰ্ণ কণ্ট্ৰল দিয়া হৈছে ইণ্ডিয়াক, ভাৰতবৰ্ষক। অৰ্থাৎ এই তিনিখন নদীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ ভাৰতবৰ্ষৰ থাকিব। আৰু লগতে ৱেষ্টাৰ্ণ ট্ৰিবিউটৰী ৰিভাৰ্ছ ইণ্ডাছ, চেনাব আৰু জেলাম, যিটো ইণ্ডিয়াতে লোকেটেড, কিন্তু এই তিনিখন নদীৰ ওপৰত সম্পূৰ্ণ 70% পানীৰ ওপৰত পাকিস্তানক অধিকাৰ দিয়া হৈছে। এটা কথা হ'ল, এতিয়া আপোনালোকে গম পালে যে কিয় অধিকাৰ দিয়া হৈছে, যে ভাৰতবৰ্ষই মাত্ৰ এই তিনিখন শাখা নদীৰ ওপৰত অধিকাৰ অৰ্জন কৰি থৈছে সেই চুক্তি অনুসৰি, আৰু বাকীকেইখন ক্ষেত্ৰত ভাৰতবৰ্ষৰ 30% পানীহে ব্যৱহাৰ কৰিব পাৰিব, 70% নোৱাৰে। তাৰ ফলত পাকিস্তানে বিভিন্ন ধৰণে সিন্ধুৰ পৰা বা এইকেইখন নদীৰ পৰা বিভিন্ন ড্ৰেইনেজ ছিষ্টেমৰ জৰিয়তে সম্পূৰ্ণ পাকিস্তানলৈ পানী সৰবৰাহ কৰে। কিন্তু এই নদীকেইখন বন্ধ কৰি দিয়াৰ ফলত সেই উৎসবোৰ নোহোৱা হৈ যাব। তাৰ ফলত পাকিস্তান মৰুভূমিলৈ পৰিণত হ'ব। যুদ্ধ এখন কৰি মানুহ মৃত্যু হোৱাটো ডাঙৰ কথা নহয়, মেবি হ'বও পাৰে যুদ্ধ, যিহেতু পাকিস্তান মহাসংকটত পৰিবলৈ গৈ আছে। কিন্তু আটাইতকৈ ডাঙৰ কথা, সম্পূৰ্ণৰূপে এখন দেশক নাশ কৰিবৰ কাৰণে এই জলচুক্তিখন বাতিল কৰাটো যুদ্ধতকৈও কম ভয়ানক নহয়। সেইকাৰণে আই গিভ টু চেল্যুট মোদী চৰকাৰ এণ্ড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, কিয়নো তেওঁলোকে বহুত সূক্ষ্মভাৱে বিবেচনা কৰি এই দৃষ্টিকোণৰ লৈছে বা এই পদক্ষেপ লৈছে। ইয়াৰ ফলত যুদ্ধ হ'লে সদায় আছোঁ, প্ৰতিজন ভাৰতবৰ্ষৰ নাগৰিক আছে। কিন্তু ঘটনাটো হ'ল কি, এই জলচুক্তিখনে পাকিস্তানক কিন্তু বহুত ধৰণে প্ৰভাৱান্বিত কৰিব। তেওঁলোকে লাগিলে এয়াৰ স্পেচ ভাৰতবৰ্ষক নিদিয়ক, বিভিন্ন ধৰণৰ এক্সপৰ্ট ইম্পৰ্টৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আনক, যিয়েই নকৰক, পাকিস্তান ইজ ডেমলিছড, ধ্বংস হৈ যাব। আৰু আশা কৰোঁ যি নহওক, ভাৰতৰ 1947ৰ স্বাধীনতাৰ পাছৰ পৰা এতিয়ালৈকে যিমানখিনি কাম কাজ হৈছে সম্পূৰ্ণ ভাৰতৰ বিপক্ষে কৰি আহিছে। ভাৰত পাকিস্তান দুইখন বিভেদ ৰাষ্ট্ৰ পৃথক হোৱাৰ পাছতো পাকিস্তান চৰকাৰৰ পাকিস্তানৰ সেনাবাহিনী লগত সংলগ্নিত হৈ পেলাই
যিসকল লস্কৰী তৈবা বা তেনেকুৱা ধৰণৰ উগ্ৰপন্থী সংগঠন আছে, অকল সেই উগ্ৰপন্থী সংগঠনে নহয়, পাকিস্তানৰ সেনাবাহিনীও এনি টাইম ভাৰতবৰ্ষৰ বিৰুদ্ধে কাম কৰি আহিছে আৰু বাংলাদেশকো শেহতীয়াকৈ উচ্চতাইছে। তাৰ ফল আপোনালোকে দেখিছে, মহম্মদ ইউনুছে গৈ চাইনাত কৈ দিছে যে চিকেন নেক মই বন্ধ কৰি দি নৰ্থ ইষ্টখন একেবাৰে ডেমলিছ কৰি দিব পাৰোঁ। এটা সামান্য পৰুৱাই গৰ্জন কৰিছে। যি কি নহওক, পাছৰ পৰ্যায়ত এই কথাবোৰ আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে জয় হিন্দ, লাইক এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰতিজন ইণ্ডিয়ানৰ বাবে এই ভিডিঅ'। যি হওক, আমি সদায় আছোঁ, সদায় এজন গৌৰৱেৰে ক'ম, উই আৰ ইণ্ডিয়ান।